এইটো পইচা নেলাগে কলিতা যিয়ে বিয়ালকে ইমান ডাঙৰ চাকি মই লাইফত দেখা নাই ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী বিচাৰিছিলি ল'ৰা ছোৱালী পাইছে ইয়াত এটা লোকেশ্যন মই দেখাবলৈ লৈছোঁ হেল্ল' এফালে চোৱা আমি আজি যাম ভৰালী নামঘৰলৈ আৰু লগত এয়া মোৰ কাজিন জুলি ডক্টৰ জুলি বাইদেউ হাই বৰ ৰ'দ দিছে ন আৰু বেলেগ পজ দিয়া আৰু এয়া দুইজনীয়ে সেলফি উঠিব ট্ৰাই কৰি আছো এবাৰ মই খুৰীহঁতৰ লগত বহিছো আৰু খুৰাক আগত বহাই দিছো ইটো সাইডে লেফট ৰাইটত ৰাইট হ্যান্ডত গলে আমি জায়গা পাই যাম আজি বহাগ বিহুৰ প্ৰথম দিনা ইটো সাইডে বলা তাতে সেই মানুহ গটে সোমাই দিলে হলে এইখিনিতে পোৱা যায় এইখিনি মানতে এই আগলৈকে থৈ দিম সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আজি হ'ল পহিলা বহাগ আৰু আজি আমি আহিছোঁ ভৰালী নামঘৰ পৰিদৰ্শন কৰিবলৈ শৰাই যোগাৰ ভৰালী নামঘৰ খালি বুটমুকু দিলে হ'ব দিলে মোৰ হেৰি বুটমুকু দিলে দিনজোৰা কাৰ্যসূচীৰে আদৰণিজনৰ ব্যৱস্থা কৰা হৈছে উক্ত অনুষ্ঠানত আয়োজন কৰা হৈছে সাংস্কৃতিক সন্ধ্যাৰ মুখ্য অতিথি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদুৰ মিন্মা ছাত্ৰী গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব সেই সকলো ৰাইজৰ উপস্থিতি বিনম্ৰভাৱে কামনা কৰা হ'ল ধন্যবাদেৰে ধলাগুৰি সত্ৰৰ বিহু উদযাপন সমিতি তেল বেছি লাগিব তাত তেল হে বোতল তেল ইমান ডাঙৰ চাকি মই লাইফত দেখা নাই ডাঙৰ চাকি হ'লে তেলটো বেছি যায় ঘৰলৈ নাযাওঁ নি এটা চাকি দেখা বা কম ডাঙৰ নে বঢ়িয়া লাগিব চাকিটো ভাল লাগিছে চোৱা নাই ইমান ডাঙৰ চাকি নামঘৰলৈ যোৱাৰ আগতে আমি দোকানখনৰ কাষতে চেণ্ডেলবোৰ খুলি থৈছোঁ চাকিবন্তি জ্বলাবৰ নিমিত্তে পুৰণি নামঘৰতে ব্যৱস্থা কৰা হৈছে আমি মূল নামঘৰত চাকিবন্তি জ্বলাব নালাগে ইয়াতে আমি যি কিনিলোঁ আৰু যেনে আমাৰ কিনা ডাঙৰ চাকিটো যে সেইটো তেতিয়া আধা লিটাৰ ধৰা বটল এটা ঢালি আছোঁ তেলখিনি চাওকচোন গোটেইখিনিয়ে সম্পূৰ্ণ হৈ যাব নেকি মোৰ এনেকুৱা লাগিছে হয় সম্পূৰ্ণ আধা লিটাৰ তেল ৱাও সম্পূৰ্ণ আধা লিটাৰ তেল খাইছে আৰু এয়া আমি চাকিবন্তি জ্বলাবলৈ আগবাঢ়িছোঁ পৰিৱেশটো বৰ সুন্দৰ এতিয়া প্ৰসাদ সংগ্ৰহৰ কাৰণে আমি মাননিখিনি দি কুপন সংগ্ৰহ কৰি ল'লোঁ ইয়াৰ পৰা এইটো প্ৰসাদ গৃহত প্ৰসাদবোৰ ব্যৱস্থা কৰা হৈ আছে নৱদম্পতিয়ে আশীৰ্বাদ গ্ৰহণ কৰি আছে দৰ্শকসকল এয়া চাওক এইটো এটা তুলসী গছৰ খুঁটা যিটো ভৰলু নদীয়ে লৈ আহিছিল বুলি কোৱা হয় কিছু সময় পাঠ শুনিলোঁ আমি মূল নামঘৰত বহি লৈ পেলাই
তাৰপিছত জুলি আৰু মই অকণমান ওলাই আহিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাৰ উদ্দেশ্যে এইখিনি ৰেকৰ্ড কৰিবৰ নিমিত্তে। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন বুলি আশীৰ্বাদ ল'বলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে আজি। আৰু এই পবিত্ৰ অনুষ্ঠানত আমি এনেদৰে থাকিবলৈ পাই নিজকে বহুত ধন্য মানিছোঁ। চাওক দৰ্শকসকল, নামঘৰটোৰ চাৰিওপিনে ভক্তপ্ৰাণ ৰাইজে শাৰী শাৰীকৈ বহি আছে আৰু ভিতৰতে হওক বা বাহিৰতে হওক এনেদৰে বহি পাঠ শুনিছে। আমি দুজনী গছৰ ছাঁতে বহি অকণমান বাকী মানুহবোৰকো চাই আছোঁ আৰু ইয়াতে কেনেকৈ আছে, ভাল লাগিছে পৰিৱেশটো। কণমানিজনী অলপ সময় মানুহ দানুহ চাই মেলি আৰু আমি দুজনী আকৌ নামঘৰটোলৈ ঘূৰি আহিলোঁ। তাৰপিছত দেখিলোঁ যে প্ৰসাদ খাবৰ ব্যৱস্থা কৰা হৈছে, গতিকে আমিও ৰাইজৰ লগতে শাৰী পাতি বহি ল'লোঁ আৰু প্ৰসাদ খাবলৈ বুলি। প্ৰিয় দৰ্শকসকল, মই অকণমান চেষ্টা কৰিছোঁ নামঘৰৰ ভিতৰখিনি দেখাবলৈ। ইয়াতে সকলো ৰাইজে এনেদৰে বহি আছে। এয়া প্ৰথমে এনেকৈ প্ৰসাদ বিলাই গৈছে। আমি প্ৰথমে কলপাতবোৰ পাৰি ৰাখিব লাগে আৰু তাৰপিছত দেউৰীয়াই আহি প্ৰসাদ দি যায়। এয়া আহিলে আমাৰ ভাগতো প্ৰসাদ পৰিছে। তাৰপিছতে এটুকুৰ এটুকুৰ আপেল পৰিল পাতত। এইবাৰ কল দি গ'ল। কুপন সংগ্ৰহ কৰি প্ৰসাদৰ টোপোলা দি যোৱা হৈছে আৰু আমিও পালোঁ এটা প্ৰসাদৰ টোপোলা। এয়া চাওক, এইটো আমাৰ প্ৰসাদৰ টোপোলা আৰু এয়া প্ৰসাদ খাইছোঁ। ইয়াৰ পিছত আকৌ এবাৰ প্ৰসাদ দি গ'ল। তাৰপিছতে এয়া খিচিৰি ভোগ আহিলে। এনেকুৱা সুন্দৰ নহয় খাবলৈ, আপোনালোকক কি ক'ম, বহুত ধুনীয়া লাগে এই ভোগ খাবলৈ। বৰ তপত হৈ আছে দেই। এই পবিত্ৰ স্থানৰ বিষয়ে এগৰাকী দেউৰ পৰা জানি লোৱা হওক। ইয়াত যাত্ৰী সকলো ধৰক যি ভাগে বিচাৰিছে সেই ভাগেই পাইছে। আমাৰ যিখিনি যাত্ৰী আহি আছে ৰেগুলাৰ ধৰক সদায় আমাৰ ইমান মানুহেই হয়। আৰু ইয়াতো ধৰক কোনোবা যদি ল'ৰা ছোৱালী নাই, ল'ৰা ছোৱালী বিচাৰিছে যদি ল'ৰা ছোৱালী পাইছে। আৰু কোনোবা যদি হালত গৰু যদি হাল বোৱা আছে তেখেতৰো যদি কিবা দুখ আছে সেইখিনিও খণ্ডন হৈ আছে। আৰু যদি কিবা ইয়াত যি মনৰ বাঞ্ছাই সেৱা ধৰে সকলোখিনি লভ্যমান হৈ আছে। আৰু তেনেকৈ আমাৰ হাজাৰ হাজাৰ যাত্ৰী ডেইলি হৈ আছে। আমাৰ এই ভাগ হ'ল মূল নামঘৰ আছিল আমাৰ মান ৰজাৰ আগৰ। মানৰ আক্ৰমণত এই নামঘৰ ভাগ পুৰি পেলোৱাৰ কাৰণে তেতিয়া আমাৰ ভৰলু নদীয়ে এভাগ তুলসী খুঁটা দান কৰিছিল। আৰু এই খুঁটা ভাগ দান কৰাৰ পিছত আমাৰ মানে ইয়াৰ চিনটো আছেগৈ অগ্নিগড়ডাল। এইডাল যে অগ্নিগড় দেখিছে, এই অগ্নিগড়ডালেই হ'ল আমাৰ মূল আগৰ পুৰণা নামঘৰ। আৰু তাৰ পিছৰ পৰা যেতিয়া তুলসী খুঁটা ভাগ অহাৰ পাছত এতিয়া আমাৰ মানে যাত্ৰীৰ ভিৰটো বেছি হৈ গৈ আছে। আৰু বছৰটোৰ বাবে কুশল মংগল কামনা কৰি যাত্ৰীসকল এতিয়া ঘৰমুৱা হৈছে। দৰ্শকসকল জানি লওঁ আহক খুৰাৰ কেনে লাগিল। বহুত ভাল লাগিছে ইয়ালৈ আহি। বছৰৰ প্ৰথম দিনটোতে আজি আমি সপৰিয়ালে আহি ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ। বছৰটো কুশলে যাওক, লগতে অসমবাসী ৰাইজেও যাতে কুশলে যায়, ৰজাঘৰ প্ৰজাঘৰ সকলোৰে মংগল কামনা কৰিছোঁ। 1894 খ্ৰীষ্টাব্দত ভৰলী নদীয়ে এই অঞ্চলৰ ৰাইজলৈ এটা সুন্দৰ দান দিলে। সেইটো হৈছে তুলসী গছৰ এটা খুঁটা। সেই খুঁটাকে অৱলম্বন কৰি ইয়াত এই মন্দিৰ ভাগ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে। আৰু সেইকাৰণে হয়তো এই মন্দিৰ ভাগৰ নামো ভৰালী নামঘৰ বুলিয়ে জনা যায়। আমিও যাওঁ আৰু এতিয়া য'ত চেণ্ডেল থৈছিলোঁ আমি তাৰ পৰা চেণ্ডেলযোৰ পিন্ধিলোঁ। চেণ্ডেলযোৰ কিনিলোঁ, কিন্তু চেণ্ডেলযোৰ হয় মোলৈ অলপমান দীঘল, এনেকৈ পিন্ধিবলগীয়া হৈছে আৰু। এয়া আমি গাড়ীত বহোঁ আৰু এতিয়া হুঁচৰি গাই আছে। আমাৰ ঘৰতো হ'ব আজি। এতিয়া ইয়াতে চাহ একাপ খাবলৈ ৰৈছোঁ বাটৰ কাষত। এয়া খুৰা আৰু এইখিনিতে এখন চাহৰ দোকান পাইছোঁ, ইয়াতে আমি এতিয়া চাহ খাম। বাটত এয়া হুঁচৰি গোৱা দল এটা লগ পাইছোঁ। খুৰা কি দিছে অৰ্ডাৰ? চাহ দিছোঁ, চাহ। এইফালে বেকগ্ৰাউণ্ডত ফটো উঠি আছে চাওক। খুৰা খুৰীয়ে চাহৰ ব্যৱস্থা কৰিছে। আহক চাহ খাই কেনে লাগিল? খুৰা চাহ কেনেকুৱা?
বঢ়িয়া চাহটো ভাল হৈছে এতিয়া আমি ঘৰ পালোহি আৰু ইয়াতে খুৰা খুৰীহঁতে চাহ খাবলৈ বহিছে এয়া আমি চাহ খাইছো আৰু ককাই ভাই পুৰা কথা পাতি আছে ইয়াতে ওচৰৰ পেহীহঁতে খবৰ দিছে যে হুঁচৰি গাব আহিব বিষয় মিছা জঞ্জালে শংকৰ গুৰু বিষয় মোৰো হুঁচৰি গাবলৈ বহুত মন গৈছে কিন্তু মই যদি হুঁচৰি গাওঁ তেতিয়াহ'লে ৰেকৰ্ড কৰিব কোনে সেইকাৰণে আজি মই ৰেকৰ্ড কৰিছোঁ আৰু অহাকালিলৈ আমিও হুঁচৰি গাম শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকলৈ পুনৰবাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আশা কৰোঁ আহি থকা বছৰটোৱে আপোনালোকলৈ যাতে কঢ়িয়াই আনে সুখ শান্তি আৰু আনন্দ পইচা নেলাগে কলিতা জীয়েক বিয়ালকে শ্ৰদ্ধাৰ দৰ্শকসকল বছৰৰ প্ৰথম দিনটো আমি এনেদৰেই হাঁহি ধেমালি আৰু মৰম চেনেহেৰে পাৰ কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ